মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ তোমালোকক কেইটামান প্ৰশ্ন, তোমালোকৰ 2024 বৰ্ষত প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন কেইটামান মই তোমালোকক দিব বিচাৰিছোঁ। গতিকে এই প্ৰশ্নবিলাক তোমালোকে এবাৰ ভালদৰে চাই যাবা। মই বেছি প্ৰশ্ন দিয়া নাই, মাত্ৰ এটা প্ৰশ্ন তোমালোকক দেখাব বিচাৰিছোঁ। এতিয়া উৎপাদক বিশ্লেষণ কৰা। তোমালোকৰ এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে। উৎপাদক বিশ্লেষণ কৰা। ইয়াত তোমালোকৰ মই 5টা প্ৰশ্ন বাছি দিছোঁ। এই 5টা প্ৰশ্ন তোমালোকৰ চালে তোমালোকে যিকোনো উৎপাদক বিশ্লেষণ আহিলে তোমালোকে কৰিব পাৰিবা। গতিকে প্ৰশ্নটো আমি চাওঁ আহা। ইয়াত কি দিয়া আছে? 9x² + 6xy + y²। গতিকে ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব কৈছে আৰু ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব কৈছে। এই গোটেইকেইটা সংখ্যা মই তোমালোকক এতিয়া কৰাই দেখাম কিদৰে কৰিবা। তোমালোকে উৎপাদক বিশ্লেষণ যেতিয়া কৰিব দিব তেতিয়া তোমালোকে কি কৰিবা? প্ৰথমতে 9x² 1 নম্বৰটো কৰিব বিচাৰিছোঁ মই। এতিয়া 1 নম্বৰটো উত্তৰটো কৰিছোঁ। 9x² + 6xy + y²। যিকোনো নিয়মত আহিলে তোমালোকে এই অংকটো কৰিব পাৰিবা। গতিকে তোমালোকে কি কৰিবা? এই 9টো প্ৰথমতে ইয়াৰ লগত এটা সংখ্যা আছে, ইয়াৰ লগত আছে আমাৰ y-টোৰ লগত এটা 1 আছে। গতিকে 9টো y-ৰ লগত পূৰণ কৰিবা। 9টো যেতিয়া y-ৰ লগত পূৰণ কৰিবা তেনেহ'লে কিমান হ'ব? তোমালোকৰ 9 হ'ব। কি হ'ব? 9 হ'ব। এই 9 সংখ্যাটোক দুটা সংখ্যাত ভাগ কৰিবা, যাতে যোগ কৰিলে তোমালোকৰ 6 হ'ব লাগিব আৰু পূৰণ কৰিলে 9 হ'ব লাগিব। গতিকে আমি ইয়াত যদি যোগ চিন থাকে আমি ইয়াত যোগ বহাব লাগিব। গতিকে আমি কিদৰে কৰিম চোৱা। ইয়াত পালোঁ আমি 9x² প্লাছ আমি ইয়াত দিম কি? ইয়াত ব্ৰেকেট দিম, যোগ চিন দিম আৰু ইয়াত এটা ব্ৰেকেট এটা দিম। ইয়াত xy দিবা, যিহেতু ইয়াত xy আছে, আৰু প্লাছ তোমালোকে দিবা ইয়াত y²। এতিয়া তোমালোকে ইয়াত দুটা সংখ্যা দিব লাগিব, যোগ চিন দিব লাগিব, যোগ আছে। গতিকে তোমালোকে যোগ কৰিলে 6 হ'ব লাগিব আৰু পূৰণ কৰিলে 9 হ'ব লাগিব। গতিকে তোমালোকে ইয়াত কি দিবা? 3 আৰু ইয়াত 3 দিবা। হৈ গ'ল। ইয়াৰ পিছত তোমালোকে কি কৰিবা চোৱা। 9x² প্লাছ কি দিবা? 3xy। হৈ গ'ল। ইয়াৰ পিছত তোমালোকে এইটো প্লাছে হ'ব। 3xy লিখিবা আৰু প্লাছ তোমালোকে y² লিখিবা। এতিয়া তোমালোকে চোৱা ইয়াত কি কমন ল'ব পাৰিবা। ইয়াত যিহেতু x আছে, ইয়াতো x আছে, x এটা কমন ল'ব পাৰিবা আৰু ইয়াকো 3ৰে হৰণ যাব, ইয়াকো 3ৰে হৰণ যাব। গতিকে তোমালোকে 3x এটা কমন ল'বা আৰু ভিতৰত থাকিব তোমালোকৰ কিমান? 3x, কাৰণ 3 3 গুণ 9 হ'ব লাগিব আৰু x² আৰু প্লাছ কি থাকিব? ইয়াত তোমাৰ 3 কমন যেতিয়া ল'লোঁ আমি x এটা ল'লোঁ, গতিকে কি থাকিব? আমাৰ অকল y থাকিব। প্লাছ এতিয়া আমি কি কমন ল'ম চোৱা। ইয়াত 3xy আছে আৰু ইয়াত y² আছে। গতিকে আমি ইয়াত কি কমন ল'ম? y এটা কমন ল'ম। y দুইটাতে আমাৰ আছে, গতিকে y এটা কমন ল'লে কি থাকিব? 3x প্লাছ কি থাকিব? y থাকিব। গতিকে আমি চোৱা ইয়াত পালোঁ আমি কিমান? 3x প্লাছ y। ইয়াত এটা আছে, ইয়াত এটা আছে। গতিকে এই দুটাৰ ভিতৰত আমি এটা কমন লৈ ল'ম। গতিকে 3x প্লাছ দুটা আছে, তাৰ ভিতৰত এটা আমি কমন ল'ব লাগিব আৰু থাকিব আমাৰ কিমান? 3x প্লাছ y। গতিকে আমাৰ উৎপাদক বিশ্লেষণ হৈ গ'ল। ইমানটোৱে তোমালোকে কৰিব লাগিব। 2 নম্বৰ তোমালোকৰ প্ৰশ্ন পৰীক্ষাত থাকিব। ইয়াৰ পিছত মই 2 নম্বৰ প্ৰশ্নটো কৰাই দিব বিচাৰিছোঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিয়া হৈছে চোৱা। ইয়াত দিছে তোমালোকৰ 12x² -7x আৰু +1। যদি তোমালোকৰ এইদৰে উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া থাকে তেতিয়া তোমালোকে কি কৰিবা? প্ৰথমতে লিখিবা 12x² আৰু মাইনাছ দিবা, ইয়াত এটা ব্ৰেকেট দিবা, ইয়াতো এটা ব্ৰেকেট দিবা, ইয়াত x দিবা, ইয়াত x থাকিলে আৰু প্লাছ চিন আছে, ইয়াত প্লাছ দিবা। ইয়াত যদি প্লাছ থাকে আমি ইয়াতো প্লাছেই বহাব লাগিব, মনত ৰাখিবা। এতিয়া 12টো আৰু 1টো পূৰণ কৰিবা। 12 আৰু 1 পূৰণ কৰিলে আমাৰ কিমান হ'ব? 12 × 12 হ'ব। পূৰণ কৰিলে 12 হ'ব আৰু যোগ কৰিলে আমাৰ কি হ'ব লাগিব? 7 হ'ব লাগিব। গতিকে আমি ইয়াত কি দিম? 4 পূৰণ কি দিম? 3। 4 3 গুণ কি হ'ব? আমাৰ 12 হৈ যাব আৰু 4 আৰু 3 যোগ কৰিলে আমাৰ কি হ'ব? 7 হ'ব। গতিকে আমাৰ মিলি গ'ল। গতিকে আমি কি দিম ইয়াত? 12x² মাইনাছ কি দিম? 4x মাইনাছে প্লাছে এইটো মাইনাছ হৈ যাব তোমালোকৰ। মাইনাছে প্লাছে -3x আৰু +1। গতিকে এতিয়া কি কৰিব লাগিব চোৱা। ইয়াত তোমাৰ x আছে, ইয়াতো এটা x আছে, x এটা কমন ল'ব পাৰিবা আৰু ইয়াকো 4ৰে হৰণ যায়, ইয়াকো 4ৰে হৰণ যায়। গতিকে তোমালোকে 4x এটা কমন ল'বা আৰু থাকিব তোমালোকৰ ইয়াত কিমান থাকিব? এতিয়া 3 থাকিব, কাৰণ তোমালোকৰ 3 দিলে 3 4 গুণ 12 হ'ব লাগিব আৰু x যিহেতু দুটা আছিলে এটাহে লৈছোঁ, গতিকে এটা x থাকি যাব আৰু মাইনাছ ইয়াত 4x কমন ল'লোঁ, গতিকে ইয়াত কি থাকিব? 1। আৰু ইয়াত তোমালোকে কি কমন ল'ব লাগিব? ইয়াত তোমালোকে কি কমন ল'ব লাগিব? তোমালোকে যদি বুজি নোপোৱা মনত ৰাখিবা, ইয়াত যিমান থাকে ইয়াত সিমান ভিতৰত বহিবই লাগে। গতিকে 3x - আমি 1 বহাই দিম। গতিকে ইয়াত কিমান কমন ল'ম? আমি এতিয়া 1 ল'ম আৰু যিহেতু একো কমন নাযায়, গতিকে 1 কমন যাব। এতিয়া তোমালোকৰ কি থাকিলে চোৱা। 3x - 1 দুটা আছে, তাৰ ভিতৰত তোমালোকে এটা কমন ল'বা, 3x - 1 আৰু থাকিব তোমালোকৰ 4x - 1। গতিকে ইয়াৰ উত্তৰো হৈ গ'ল। গতিকে ইমানটোৱে তোমালোকে লিখিব লাগে। ইয়াৰ পিছত তোমালোকে নেক্সট কি কৰিবা? নেক্সট তোমালোকে কি কৰিব চোৱা। ইয়াৰ পিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো কি আছিলে আমাৰ?
3x স্কোৱাৰ মাইনাছ x আৰু মাইনাছ 4 এইদৰে আছিলে গতিকে আমি কি কৰিম ইয়াত চোৱা 3x স্কোৱাৰ মাইনাছ দিম ইয়াত ব্ৰেকেট আছে আৰু ইয়াত তোমালোকে ব্ৰেকেট এটা দিবা এটো তোমালোকে দিবই লাগিব x ইয়াত x দিব লাগিব x টো আৰু মাইনাছ ইয়াত দিব লাগিব 4 ইয়াত যদি তোমালোকৰ মাইনাছ থাকে ইয়াত তোমালোকে মাইনাছ দিব লাগিব এতিয়া 3 আৰু 4 পূৰণ কৰিবা 3 আৰু 4 পূৰণ কৰিলে তোমালোকৰ 12 হ'ব এই 12 টোক দুটা সংখ্যাত ভাগ কৰিবা যাতে পূৰণ কৰিলে 12 হ'ব আৰু বিয়োগ কৰিলে কি হ'ব তোমালোকৰ 1 হ'ব গতিকে তোমালোকে ইয়াত দিবা 4 আৰু ইয়াত দিবা তোমালোকে 3 4 3 কি হ'ব 12 হ'ব গতিকে তোমালোকে কি দিবা চোৱা 3x স্কয়াৰ মাইনাছ কি দিবা 4x মাইনাছে মাইনাছে কি হ'ব এটো প্লাস কি দিবা 3x মাইনাছ কি দিবা 4 দিবা গতিকে এতিয়া কি কৰিম আমি চোৱা ইয়াত 3 আমাৰ কি লম এটা x কমন লম x কমন লোৱালৈ x কমন ললো এটা আমি 3 ৰে এখন কৰিব নোৱাৰো গতিকে অকল এটা x কমন লম x কমন ললে কি থাকিব আমাৰ ইয়াত চোৱা 3x কাৰণ 3x আৰু পূৰণ কৰিলে x স্কয়াৰ হৈ গল আৰু মাইনাছ ইয়াত x এটা কমন ললো গতিকে ইয়াত থাকিব কিমান অকল 4 প্লাস ইয়াত কি কমন লম ইয়াত যেহেতু আমি 3 ক আমি 3 ৰে এখন কৰিব পাৰিম কিন্তু ইয়াক নোৱাৰো গতিকে আমি ইয়াত একো কমন লব নোৱাৰিম এটা 1 লম 1 লোৱাৰ পিছত আমি কি থাকিব ভিতৰত 3x মাইনাছ কি থাকিব 4 মত আহিব ইয়াত যিমান থাকিব ইয়াত হিমানি থাকিব লাগে গতিকে 3x - 4 দুটা আছে তাৰ এটা কমন লবা 3x - 4 আৰু কি দিবা x + 1 এটো হৈ গল তোমালোকৰ আনসাৰ মই তিনটা তোমালোকক উত্তৰ কৰাই দিলো ইয়াৰ পিছত তোমালোকৰ আৰু দুটা অংক কৰাই দিম সেই দুটা অংক তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকক দিছে মই ইয়াতে কৰাই দিব বিচাৰিছো গতিকে তোমালোকে ইয়াতে চাই লব পাৰিবা কি দিছে ইয়াত তোমালোকৰ 4 নম্বৰটো কি দিছে ইয়াতে মই কৰাই দিছো একে জায়গাতে 2x স্কয়াৰ প্লাস 7x প্লাস কি দিলো 3 দিলো গতে তোমালোকে কি কৰিবা তে চোৱা প্ৰথমতে কি কৰিবা 2x স্কয়াৰ প্লাস আছে প্লাস দিবা আৰু ব্ৰেকেট দিবা আৰু ইয়াত x দিবা আৰু প্লাস কি দিবা ইয়াত 3 দিবা গতে ইয়াত প্লাস আছে গতিকে তোমালোকে ইয়াত প্লাস দিবা এতিয়া তোমালোকে 2 3 গুণ 6 পূৰণ কৰিলে 6 হ'ব লাগিব 2 আৰু 3 পূৰণ কৰিলে 6 ওলালে পূৰণ কৰিলে 6 হ'ব লাগিব আৰু যোগ কৰিলে 7 গতিকে তোমালোকে ইয়াত দিবা 6 আৰু 1 দিবা 6 গুণ 6 হয় আৰু 1 যোগ কৰিলে 7 হয় গতিকে আমি গম পালো এটাকে 2x স্কয়াৰ প্লাস 6x আৰু প্লাস এটো ইয়ালৈ ফোন কৰিলে আমাৰ কি হ'ব 1x নিলিখে কি লিখিবা কেৱল x লিখিবা প্লাস 3 লবা এটা তোমালোকে ইয়াত কমন লবা ইয়াত 2 হন যাব ইয়াকো 2 হন যাব গতিকে 2 আৰু x লবা থাকিব তোমালোকৰ x প্লাস কি হ'ব 2 3 গুণ 6 হল আৰু ইয়াত প্লাস কি লিখিবলৈ 1 কমন লবা 1 কমন ললে থাকিব গন x প্লাস কি থাকিব 3 গতিকে x প্লাস 3 দুটা আছে তাৰ এটা কমন লবা কি হ'ব x প্লাস 3 দুটা আছে তাৰ এটা কমন ললো আৰু থাকিলে কিমান 2x প্লাস 1 গতিকে আমি গম পালো যে x প্লাস 3 আৰু 2x প্লাস 1 হৈ গল ইয়াৰ উত্তৰ ইয়াৰ পিছত আমি চাও 5 নম্বৰটো চাও 5 নম্বৰটো কি আছিল 6x স্কয়াৰ 6x স্কয়াৰ প্লাস 5x - 6 এটো কৰিলো এতিয়া আমি কি কৰিম চোৱা ইয়াৰ পিছত এটা আমি 6x স্কয়াৰ লিখিলো আৰু প্লাস এটা নেকি ব্ৰেকেট দিম ইয়াতো আমি এটা ব্ৰেকেট দিলো ইয়াত x দিলো আৰু ইয়াত মাইনাস কি দিলো 6 দিলো এতিয়া তোমাৰ 6 6 গুণ 36 হ'ব লাগিব 6 6 গুণ 36 হ'ব লাগিব পূৰণ কৰিলে আৰু বিয়োগ কৰিলে তোমালোকৰ কি হ'বলে 5 হ'ব গতিকে তোমালোকে 9 দিবা আৰু বিয়োগ কি দিবা 5 দিবা 9 ৰ পৰা যদি 5 বিয়োগ কৰা 4 9 ইয়াত 4 দিবা 9 4 গুণ 36 9 ৰ পৰা 4 বিয়োগ কৰিলে 5 হ'ব গতিকে কি ওলালে চোৱা 6x স্কয়াৰ প্লাস 9x আৰু প্লাসে মাইনাসে মাইনাস কি হ'ব তো 4x - 6 এতিয়া আমি কি কমন লম ইয়াক 3 ৰ হন যাব ইয়াকো 3 ৰ হন যাব গতিকে আমি 3 ৰ হন কৰিম 3x ইয়াত থাকিব তোমালোকৰ 2x 2 3 গুণ 6 হৈ গল আৰু প্লাস থাকিলে তোমালোকৰ ইয়াত 3 ইয়াত মাইনাস কমন লম এটা কি কমন লম চোৱা ইয়াত আমি 2 এটা যদি কমন লওঁ থাকিব কিমান 2x প্লাস কি থাকিব 3 থাকিব তো 2x প্লাস 3 কেটা আছে আমাৰ দুটা আছে তাৰ এটা কমন লম 2x প্লাস 3 দিলো আৰু তোমালোকে লিখিবা লাষ্টত 3x - 2 এটো হৈ গল তোমালোকৰ উত্তৰ হৈ গল যদি তোমালোকে বুজি পাইছা তেতিয়ালে তোমালোকে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি তোমালোকে বুজি নোপোৱা তোমালোকে ভিডিওটো আকৌ এবাৰ পুৰা ঘূৰাই চাবা নিশ্চয় তোমালোকৰ বুজাত কোনো অসুবিধা হ'ব নালাগে আৰু মই প্ৰশ্নবিলাক প্ৰায় পৰীক্ষাত অহা প্ৰশ্নবিলাক দি আছো গতিকে তোমালোকে এই প্ৰশ্নবিলাক যদি চাই যোৱা পৰীক্ষাত তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু মই তোমালোকে এতিয়া নেক্সট ভিডিওত আকৌ বাকিবিলাক কৰাই দিম গতিকে তোমালোকে এটা এটাকে এই দৰে চাই যাবা নিশ্চয় তোমালোকে ভাল নম্বৰ আনিবলৈ সক্ষম হ'বাই আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিওত আকৌ লগ পাম